যেতিয়া সেই পিঠু ৰজাই যজ্ঞ কৰিবলৈ আৰম্ভ কৰিলে, চাওক ভগৱন্ত নিজেই অংশ অৱতাৰ পিঠু, কিন্তু তেওঁ আকৌ ভগৱন্তক ভজিবৰ কাৰণে যজ্ঞ কৰি দেখুৱাইছে দেই। নিজৰেই ভক্তি, নিজৰেই সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে তেওঁ ইয়াৰ পৰা কি দৰ্শন দিছে, মানে জগতক দেখুৱাইছে। এতিয়া সেই যিবিলাকে দেৱীবিলাকে প্ৰাৰ্থনা কৰে, দেৱতাবিলাকে প্ৰাৰ্থনা কৰে, যেতিয়া মানে অসুৰ দৈত্য দানৱৰ অত্যাচাৰত থাকিব নোৱাৰা হয় দেৱতাসকল, তেতিয়া তেওঁলোকে গৈ ভগৱন্তক বহুত কাকুতি মিনতি প্ৰাৰ্থনা কৰিবলগীয়া হয়। তেতিয়াহ'লে আপুনি মই চিন্তা কৰোঁচোন, দেৱী দেৱতাসকলে নিজেই প্ৰাৰ্থনা কৰিবলগীয়া হয় ভগৱন্তক পাবৰ কাৰণে, তেতিয়াহ'লে আপুনি মই কোনটো খেতি মূলা, হয়নে নহয়? আপুনি ময়ো কিন্তু প্ৰাৰ্থনা কৰিব জানিব লাগিব, ঈশ্বৰৰ নাম কীৰ্তন কৰি তেওঁক হৃদয়ত ৰাখিব পাৰিব লাগিব আমি। আৰু আমাৰ ভাৱনাবিলাক কি হ'ব লাগিব? নিষ্কাম, নিষ্কাম ভাৱনা হ'ব লাগিব, যে আমি মা দেউতাক নিষ্কামভাৱে ভাল পাওঁ, নিস্বাৰ্থভাৱে। ঠিক তেনেকৈ ধৰণে জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্তকো আমি নিস্বাৰ্থভাৱে আমি ভাল পাব পাৰিব লাগিব, প্ৰেম ভাৱনা থাকিব লাগিব তেওঁৰ প্ৰতি, হয়নে? তেওঁ কি দিয়া নাই আমাক? সকলোখিনি দিছে। মনুষ্য দুৰ্লভম মনুষ্যতনো, এই মনুষ্য শৰীৰটো দুৰ্লভ, এনেই দুৰ্লভ, এই শৰীৰটো দিছে। কিমান মানে কৃপা কৰিছে আমাক, হয়নে? আজি কুকুৰ এটা বনাই দিয়াহেঁতেন, কুকুৰটো গৃহস্থই খাবলৈ দিলে পায়, নিদিলে নাপায়, হয়নে? আৰু কোনোবাই বাটে পথে ঠেং চেং ভাঙি পঠিয়াই দিয়ে। তেওঁলোকৰ জীৱনবিলাক চাওকচোন, কিমান দুখ কষ্টৰে ভৰা জীৱন, হয়নে? তেনেকুৱা এটাতো জীৱ আমাক দিয়া নাই ভগৱন্তই। চৰাই চিৰিকটিবিলাকলৈ চাওকচোন, ৰ'দে বৰষুণে তিতি বুৰি কিমান যে দুখ কষ্টৰে ভৰা এটা জীৱন পাৰ কৰি আছে, হয়নে? গতিকে সেই বোলে গছ এজোপা বনাই দিলে, হাবিত যুগ যুগ ধৰি গছজোপা নমৰেহে নমৰে, তাতেই ৰ'দে বৰষুণে সেনেকেই থাকিবলগীয়া হ'ব, হয়নে? কিমান দুখ কষ্টৰে ভৰা সেইবিলাক জীৱন, কিন্তু ভগৱন্তই আমাক আপোনাক নৰমনুষ্য শৰীৰটো দিলে, কিমান ডাঙৰ কৃপা কৰিলে। সেইকাৰণে আমি কিবা স্বাৰ্থত ভাল পাব লাগে বুলি কিবা কথা আছে জানো? পাব নালাগে। আমি নিস্বাৰ্থভাৱে প্ৰেম আৰু ভক্তি ভাৱনা হৃদয়ত ৰাখিব লাগিব। বোলে অৰ্জুনক কৈছে, বোলে সেই অৰ্জুন মোক খুজিব নালাগে, মই নিজে দিওঁ। নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল, বোলে প্ৰমাণটো যেন আতি শিশুচোৱা ভক্ষ নোখোজয়, তথাপিতো স্নেহে থাকি মাতৃস্তন দেই। এটি সৰু ল'ৰাক যেনেধৰণে সৰু ল'ৰাই মাকক নুখুজিলেও মাকে যেনেধৰণে আদৰ আপডাল কৰে, সময়মতে খোৱা বোৱা সকলো দিয়ে, ঠিক তেনেকৈ ধৰণে ভগৱন্তই আপোনাৰ মোৰ দায়িত্ব লৈ থৈছে, হয়নে? তেওঁৰ সন্তান নহয় নেকি আমি? সেইকাৰণে কৈছে ভগৱন্ত, মই আছোৱেই সেইকাৰণে হৃদয়ত, ভকতৰ কি লাগে কি নালাগে মই সকলো জানো, গতিকে মই আছোৱেই হৃদয়ত। সেইকাৰণে ভকতৰ মনোবাঞ্ছা পূৰণ কৰিবৰ কাৰণেই মই আছোঁ হৃদয়ত, গতিকে চিন্তা কৰাৰ প্ৰয়োজন নাই, মোক বিচাৰিব নালাগে, মই জানো, হয়নে? মই যাক যি যি দিব লাগে সকলো জানো। সেইকাৰণে আমাক কৈছে যে নিষ্কাম ভাৱনা। গুৰু দুজনাই প্ৰাৰ্থনা কৰিছে কি বুলি? আমাৰ শংকৰ গুৰুজনায়ো কি কৰিছিলে? প্ৰাৰ্থনা কৰিছে ভগৱন্তক। শংকৰ গুৰুজনায়ো কিন্তু এটা স্বাৰ্থ ৰাখিছে। স্বাৰ্থটো কি? কিন্তু তেৰা হ'বৰ স্বাৰ্থটো অলপ বেলেগ। অ ত্ৰাহি গোপাল কৃপাল স্বামী, ও মজিলো ভৱ জলধিত আমি। জলধিত মানে এই সংসাৰৰ যিখন সাগৰ, এই সাগৰৰ মাজতে আমি হাবুডুবু খাই জন্ম মৃত্যুৰ পাকচক্ৰত ঘূৰি ফুৰিছোঁ হে প্ৰভু। গতিকে ত্ৰাহি মানে আমাক ৰক্ষা কৰা, এই ভৱসাগৰৰ পৰা আমাক উদ্ধাৰ কৰা, এই বুলি গুৰুজনাই প্ৰাৰ্থনা কৰিছে। আৰু আপুনি ময়ো সেইটোহে প্ৰাৰ্থনা কৰিব লাগিব দেই বাবু মস্ত। বোলে ল'ৰাটো চাকৰি হওক, ভাওনা এখন দিম, শৰাই এখন দিম, এইবিলাক প্ৰাৰ্থনা নকৰিব আপোনালোকে। বিষয় বস্তু বিচাৰিলে ভগৱন্তই বিষয় বস্তু দিব, নিশ্চয় দিব। ভগৱন্তই কৈছে মোক যি বিচাৰে মই তাকে দিওঁ।
কিন্তু বিষয় বস্তু বিচৰাৰ পিছত আপুনি কিন্তু সেই অমূল্য বস্তুবিলাকৰ পৰা দূৰত থাকিব লাগিব। অমূল্য বস্তু কি? আপুনি যদি নিষ্কামভাৱে ভক্তি কৰিবলৈ আৰম্ভ কৰে, ভগৱন্তই অবিনাশী ফল দিবলৈ আৰম্ভ কৰে। অবিনাশী, যিটো নেকি বিনাশ নাই। বিনাশ নাইকিয়া কি বস্তু? পৰকালৰ ধন, মাধৱৰ নাম, আকলোৱা গলে বান্ধি, ঐত আয়ু পাত ভৈলে ঘূৰ পৰলোক গৈলে, আক লাগি মৰিবাহা কান্দি। এতিয়া আমাৰ অবিনাশী ফলটো হৈছে হৰিনামৰ অমৃত। আৰু এই হৰিনামৰ অমৃত আমি যদিও গতি পাব নোৱাৰিম, আমি যদিও মানে এই সংসাৰৰ যিখিনি ভকতি কৰিছোঁ, যদি ভকতি পূৰ্ণতা প্ৰাপ্তি নহয়, তেতিয়াহ'লে ভগৱন্তৰ ধামলৈ আমি গতি কৰিব নোৱাৰোঁ। কিন্তু এই জনমত কৰা ভক্তিখিনি, পুণ্যখিনি আমি পিছৰ জনমলৈ সংস্কাৰ হিচাপে লৈ যাব পাৰোঁ। সেইকাৰণে কৈছে জীৱৰ মৰণ নাই, আত্মাৰ মৰণ নাই, জীৱৰ গতি আছে বুলি কৈছে। গতি আৰু সংস্কাৰ আছে। অৰ্থাৎ আপুনি মই ইহ সংসাৰৰ পৰা যিখিনি ঘটিম ধন, সংস্কাৰ যিখিনি ল'ম, সেই সংস্কাৰখিনিৰ আধাৰতে আপুনি মই পিছৰ জন্মত আকৌ জন্ম ল'ব লাগিব। বোলে উদাহৰণটো কি? উদাহৰণ বহুত আছে। ধ্ৰুৱ, ধ্ৰুৱৰ পূৰ্বজন্মত এজন মহান তপস্বী আছিল। তেওঁ ঈশ্বৰ সাধনা কৰিবৰ কাৰণে বনলৈ গুচি গ'ল। গোটেই জীৱনটো বনতে কটালে, বিয়া বাৰু নকৰালে। সেই বনত ঈশ্বৰ সাধনা কৰি থাকোঁতে থাকোঁতে সেই ৰাজ্যৰে এজন ৰজাৰ ৰাজকুমাৰে লগত বিভিন্ন ধৰণৰ পালি পহৰীয়াবিলাক লগত লৈ সেই বনৰ মাজত চিকাৰ কৰিবলৈ গৈছিলে। ৰজাৰ ৰাজপুতৰ আৰু কি অভাৱ আছে, হয়নে? বিভিন্ন ধৰণৰ নৰ্তকী লগত লৈ গৈছে, তাতে থাকিব, এনজয় কৰিব, ফূৰ্তি কৰিব, হয়নে? হাবিৰ মাজত নাচিব, গাব, ফূৰ্তি কৰিব। এনেকৈ তেওঁ মানে যাওঁতে সেই ধ্ৰুৱৰ আশ্ৰমত গৈ পালেগৈ। এই ৰাজকুমাৰজন ধ্ৰুৱৰ আশ্ৰমত গৈ পালেগৈ। যেতিয়া ধ্ৰুৱৰ আশ্ৰমত 2-3 ৰাতি থাকিলে, দিনত হ'লে চিকাৰ কৰে, ৰাতি হ'লে একদম ধুনীয়াকৈ খাই বৈ আৰু চবেই নাচ গান গাই ফূৰ্তি কৰে, নৰ্তকীবিলাকে নাচে। তাৰমানে তেতিয়া সেই ব্যৱস্থাটো দেখি ধ্ৰুৱৰ মনটো অকণমান বিচলিত হ'ল। বিচলিত হ'ল কি বুলি তেওঁ মনলৈ ধাৰণা আহিলে, ভাবিলে ময়ো যদি এনেধৰণে এজন ৰাজকুমাৰৰ পুত্ৰ হ'ব পাৰিলোহেঁতেন, ময়ো এনেধৰণৰ বিলাসিতাপূৰ্ণ জীৱন অতিবাহিত কৰিব পাৰিলোহেঁতেন। ক'তা মানুহে কয়চোন বৰ দুখৰ দুখৰ, ক'তা এওঁচোন একো দুখই নহয়, ইমান সুন্দৰকৈ বিলাসী জীৱন পাৰ কৰিছে। এনেধৰণে ভাৱনাটো লোৱাৰ পিছত মাত্ৰ 6 মাহ বাকী আছিলে। তেওঁ ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে মাত্ৰ 6 মাহ বাকী আছিলে। 6 মাহ বাকী থাকোঁতেই এই বিষয়ৰ ভাৱনাটো যেতিয়া হৃদয়ত সোমাই গ'ল, মৃত্যু মৰিবৰ সময়ত, জীৱটো ইয়াৰ পৰা যাবৰ সময়ত এই ৰাজকুমাৰ হোৱাৰ সপোন ভাৱনাটো তেওঁৰ আহি গ'ল। আৰু অহাৰ লগে লগে পিছত কি হৈ গ'ল, লাষ্টত পিছৰ জন্মত তেওঁ উত্তানপাত ৰজাৰ পুত্ৰ ধ্ৰুৱ হিচাপে জন্ম হ'বলগীয়া হ'ল। আৰু জন্ম পালেহে পালে, কিন্তু কি পালে? 5 বছৰৰ পৰাই ভকতি পাবলৈ আৰম্ভ কৰিলে। তাৰ মানে কি? ইয়াৰ দৰ্শনটো কি? পূৰ্ব জন্মত যে কৰিছিলে, গোটেই জীৱনটো যে সাধনা কৰিছিলে, যিখিনি পুণ্য আছিলে, যিখিনি সংস্কাৰ ভক্তি আছিলে, সেইখিনি লৈ আহিলে। সেইকাৰণে ইহ জন্মত 5 বছৰৰ পৰাই ভকতি কৰিবলৈ আৰম্ভ কৰিলে। এইটো হৈছে সংস্কাৰ। সেইকাৰণে কৈছে হৰিনাম অমূল্য ধন। এই হৰিনাম কোনো কালে ক্ষয় নহয়, কোনো কালে বৃথা নহয়। আপুনি যদি আজি ৰাম বুলি কৈছে, এই ৰাম শব্দ কোনো কালে বৃথা নহয়। ইয়াৰো এটা বৰ সুন্দৰ কাহিনী আছে, আপোনালোকৰ আগত আমি প্ৰকাশ কৰিম বাৰু। তাত দ্বিতীয়টো উদাহৰণ হ'ল কোন? দ্বিতীয় উদাহৰণ হৈছে আমাৰ বলি। বলিও তেনেকুৱা এটা কাম কৰিছিলে। অকণমান পুণ্যৰ কাৰণে পিছৰ জন্মত তেওঁ কি হ'ল? এজন বলি হিচাপে জন্ম হ'ল, ভগৱন্তৰ ভকত হিচাপে জন্ম হ'ল। তথাপি যদিও অসুৰ আছিলে, কিন্তু পিছত ভগৱন্তৰ ভকত হ'ল তেওঁ। তাৰপিছত ইপিনে আপুনি মই পঢ়িবলৈ পাওঁ ভাগৱতৰ জড়ভৰতৰ কাহিনী। জড়ভৰতে বনলৈ গুচি গ'ল ঈশ্বৰ সাধনা কৰিবৰ কাৰণে। যেতিয়া গুচি গ'ল তেওঁ, তেতিয়া মানে কি হ'ল, সেই বনত যাওঁতে এটা হৰিণ পোৱালিৰ প্ৰেমত পৰিলে। এইটো এটা কাহিনী আছে। বোলে মই মৰিলে হৰিণ পোৱালিটো কোনে চাব, আমুক তামুক কৰি এনেকৈ চিন্তা কৰোঁতে কৰোঁতে তেওঁ প্ৰাণটো গুচি গ'ল।
আৰু গুচি যোৱাৰ পিছ মুহূৰ্ততে সেইকাৰণে কৈছে অন্তকালে হৰি স্মৰে যিটো লোক, হয়নে? যিজনে মৰিবৰ সময়ত যিটো যি চিন্তা কৰিব, যি ভাৱনা কৰিব, সেই ভাৱনাৰ দ্বাৰাহে তেওঁ সংস্কাৰ হিচাপে আকৌ গতি পাব। যদি ঈশ্বৰৰ নাম লৈ পেলাই জীৱটো ওলাই গৈছে তেতিয়াহ'লে ভগৱন্তৰ ধামলৈ গতি কৰিব। যদি বিষয়ৰ কথা মনত পৰি পেলাই, আমাৰ আইতাসকলে কয় নহয়, মোৰ ল'ৰাটো চাবলৈ মন গৈছেও, ডাঙৰ ল'ৰাটো, হয়নে? বোলে মোৰ ছোৱালীজনী চাবলৈ মন গৈছেও, বহুত দিন দেখা নাই, চাই পেলাই মই মৰিব বিচাৰিছোঁ। এই ভাৱনা যদি আছে তেতিয়াহ'লে আপুনি মই আৰু মানে জন্ম হোৱাটো নিশ্চিত, দুখালয় সংসাৰলৈ অহাটো নিশ্চিত। এইটো ভাগৱতে কৈ আছে। জড়ভৰতে হৰিণ পোৱালি প্ৰেমত পৰি জীৱটো ওলাই গ'লে পিছৰ জন্মত এজনী হৰিণ হিচাপে তেওঁ জন্ম হ'লেহে হয়, তেওঁ কিন্তু জাতিস্মৰ গুণটো থাকি গ'ল। অৰ্থাৎ এই ভক্তি যে কৰিছিলে তেওঁ, সেই ভক্তিৰ গুণখিনি, সংস্কাৰখিনি থাকি গ'ল। থাকি যোৱাৰ কাৰণে তেওঁ নিজকে সেই হৰিণৰূপী শৰীৰটোত পাই পেলাই কি কৰিছে? অনুধাৱন কৰিছে, নিজকে খেদ কৰিছে। আৰু কোনো হৰিণৰ লগত তেওঁ চৰিবলৈ নাযায়, অকলে অকলে থাকে, গছৰ পাত ফল মূল খাই জীয়াই থাকে, হয়নে বাৰু? সেইকাৰণে আমাক কৈছে গীতা শাস্ত্ৰত অৰ্জুনক, হে অৰ্জুন, যিসকল জীৱই সংসাৰত থাকি হায়ৈ বিয়ৈ কৰি পেলাই প্ৰাণটো ওলাই গুচি যায়, সেইজনৰ অধোগামী হোৱাটো নিশ্চিত। বোলে প্ৰভু মই বুজা নাই, মই বুজাই দিছোঁ শুনা। এতিয়া আমাৰ আইতাসকলে কি কয় বাৰু? দাঁতেই নাথাকে, আমাৰ ককাসকলৰ দাঁতেই নোলায়, দাঁতেই নাথাকে, হাদি চুবাবই নোৱাৰে। তেতিয়া কি বুলি কয়? বোপাই মোক খাচী মাংস অকণ খাবলৈ মন গৈছে, হয়নে? মৰিবলৈ সময় হৈছে কিন্তু খাচী মাংস খাবলৈ মনত পৰিছে। গীতা শাস্ত্ৰত কৈছে ইয়াৰ বিষয়ে, অ ৰামে যিটো জনে প্ৰাণীৰ যে দ্ৰোহ কয়াচৰে, অ কাটি মাৰি আপোনাৰ প্ৰাণ তৃপ্তি কৰে, অ ৰাম মৰিয়ান ৰক ভুঞ্জে অসুৰ জন্ম পাই, অস্ত্ৰ হস্ত্ৰ ধৰি পশু থাকে বাট চাই, ও পাছে বাঘ সৰ্প হুয়া ফুৰে মাংস খাই। যিজন ব্যক্তিয়ে মৰিবৰ সময়ত মাংসৰ লোভত যদি মৰি যায়, সেইজন বাঘ মেকুৰী কুকুৰ হোৱাটো নিশ্চিত। সেইকাৰণে আমাক কৈছে সংস্কাৰ কৰা, জীৱনটো সংস্কাৰ কৰা। এনেধৰণে ৰিহাৰ্চল কৰি থাকিলেহে যাতে মৰিবৰ সময়ত অন্তত ভগৱন্তৰ নামটো আহে মনলে। এই ৰিহাৰ্চলটো আমাক কৰি থাকিবলৈ দিছে। গতিকে সেইকাৰণে কি আপোনাৰ মোৰ যদি জিভাত বোলে গোটেই জীৱনটোত হৰি নামেই নললোঁ, পাপে বোলে ভৰি আছে, বৃদ্ধকালত বোলে হেৰা ৰাম বুলি কচোন, ৰাম বুলি ক, কৃষ্ণ বুলি কচোন, কৃষ্ণ বুলি ক, ওলাবনে বাৰু মুখত? নোলায়। এইটো মিছা কথা, কেতিয়াও নোলায়। সেইকাৰণে